আমাৰ লগত আছে বৰ্তমান সাংসদ গৌৰৱ গগৈ আজি যেহেতু উপনিৰ্বাচন 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা চলি আছে গতিকে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি আজিৰ যেটো এই পৰ্যন্ত ফলাফল তাক লৈ আপুনি কিমান সুখী সব এক হিচাপে সুখী বা সন্তুষ্ট আৰু আনফালেও যথেষ্ট দুঃখিত যেহেতু সামগ্ৰী সমষ্টিত যৰ পৰা মই দুবাৰকৈ লোকসভা সাংসদ হলো আজি সেই সমষ্টিত ফলাফল লৈ মই যথেষ্ট দুঃখিত আৰু বহুতখিনি তাত বিশ্লেষণ কৰিবলৈ প্ৰয়োজন আছে লগতে বিহালী সমষ্টিত যত মই এজন তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিলো তাত গোটেই নিৰ্বাচনৰ ফলাফলৰ দায়িত্ব মই সম্পূৰ্ণভাৱে মই লৈছো লগতে অলপ সময় আগতে প্ৰাৰ্থীগৰাকীৰ লগত মই কথাখিনি পাতিলো আৰু জয়ন্ত বৰা ডাঙৰীয়া ক'লো যে তেওঁ সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ চলালে আৰু দলৰ কৰ্মীখিনিও যথেষ্ট কষ্ট কৰিলে হয় ক'বাত আমাৰ বা মোৰ নেতৃত্বত ক'বাত অলপ অভাৱ আছিল সেইখিনি আমি সম্পূৰ্ণ কৰিবলৈ বা সেইখিনি পৰা শিক্ষা ল'বলৈ আমি চেষ্টা চলাম কিন্তু ক'ব লাগিব যে বিহালী আৰু ধলাই এই দুইটা সিটৰ ভিতৰত কংগ্ৰেছৰ ভোটছে আগতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু বিজেপি যে জিকা তেওঁলোকৰ মাৰ্জিন যথেষ্ট আজি কম মাৰ্জিনত কম ব্যৱধানত তেওঁলোকে ওলাব পাৰিছে তো যদিও ফলাফল 100% আমাৰ পক্ষত ধলাই আৰু বিহালীত হোৱা নাই তথাপিও ইমান ডিসএপয়েন্টেড মই হ'ব যে লাগে মই নাভাবো বিহালী আৰু ধলাই এই দুইটা সমষ্টিৰ পৰা যথেষ্ট আমি গুৰুত্বপূৰ্ণ শিক্ষা পাম আৰু হয় যদি আমি আজি তাৰিখত তিনিটাই পালেহেঁতেন সামগ্ৰী ধলাই আৰু বিহালী নিশ্চয় আৰু সুখী হ'লেহেঁতেন যে নহওক মই ভাবিছো যে এয়া আমাক আগন্তুক দিনৰ বাবে আৰু উৎসাহিত কৰিব বিৰোধী ঐক্য মৰ্চাৰ এটা প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা মতানৈক্য হৈছিল বিহালী কেন্দ্ৰিক বিশেষকৈ আৰু দেখিবলৈ পোৱা গৈছে যে আজিৰ তাৰিখতো তেওঁলোকৰ যিজন প্ৰাৰ্থী তেওঁ যথেষ্টখিনি ভোট সংগ্ৰহ কৰিছে নিজৰ নামত গতিকে সেই ভোটখিনি যদি আপোনালোকৰ লগত থাকিলহেঁতেন কংগ্ৰেছৰ লগত থাকিলহেঁতেন অলপ কিবা পাৰ্থক্য হ'লহেঁতেন নিশ্চয় মই মোৰ বিশ্লেষণটো বেলেগ মই ভাবিছো বিহালীত যিমান ভোট কংগ্ৰেছে পাইছে আৰু যিমান ভোট বেলেগ আঞ্চলিক দলে পাইছে সেইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছেহে বিহালীত খেলিব লাগিছিল আৰু জয়ন্ত বৰা ডাঙৰীয়াকে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিছিল আৰু ভোট শ্বেয়াৰ সকলে দেখিছে যে যি বিহালীত যোৱাবাৰ এক প্ৰকাৰে সিপিএম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়েন্ট কেণ্ডিডেট আছিলে তেওঁ মাত্ৰ 22000 ভোট পাইছে আৰু এজন অসম জাতীয় পৰিষদৰ আছিলে তেওঁ মাত্ৰ 7000 পাইছে আৰু যোৱা বিধানসভা নিৰ্বাচনতে ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰায় 50000 ভোট তেওঁ ব্যৱধান ওলাই গৈছিল আৰু জয়ন্ত বৰা ডাঙৰীয়া দ্বিতীয় পজিশন আছে আজিতো সেইটো পৰ্যায়ত নহয় আজিতো আমি দ্বিতীয় পজিশনত আছো আমাৰ মাৰ্জিনো যথেষ্ট 25000 পৰা আমি 9000 লৈকে আনিলো আৰু তেওঁলোকৰ যি 5000 6000 আছে তাতে তেওঁলোকে সামৰি পৰিছে তো মোৰ ভাবে মই দেখিছো যে যি সিদ্ধান্ত আমি বিহালীৰ সমষ্টিত ললো হেয়াই সঠিক সিদ্ধান্ত আছিল এইটো নিৰ্বাচনৰ ফলাফলে হেতুৱে কয় এতিয়া 24 25 26 লৈ আৰু বেছি দিন নাই আৰু দেখিবলৈ পোৱা গৈছে যে এই যেটো এটা সংঘাত দেখিবলৈ পোৱা গ'ল অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বিভিন্ন সময়ত কংগ্ৰেছক সমালোচনা কৰিছে বিশেষকৈ গৌৰৱ গগৈ সমালোচনা কৰিছে যে গৌৰৱ গগৈ এতিয়াই নিজকে মুখ্যমন্ত্ৰী বুলি ভাবি লৈছে আৰু তাৰ পিছত তেওঁলোকে তাত নিশ্চিতভাৱে নিজৰ প্ৰাৰ্থীৰ কাৰণে কেম্পেইনিংও কৰিছে সেই কথাটোৱে কত প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে সব আকৌ মই কৈছো নিৰ্বাচনৰ যদি আপোনালোকে ফলাফলটো চাই আপোনালোকে বিহালীক দেখা পাব যে বিজেপি আৰু কংগ্ৰেছৰ মাজত এটা ডাইৰেক্ট ফাইট হৈছে আৰু য'ত বিজেপি চৰকাৰৰ বৰ্তমান মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী 4 গৰাকী মন্ত্ৰী 17 গৰাকী বিধায়ক আৰু তেওঁলোকৰ বিৰুদ্ধে মাত্ৰ আমি মই এজন সাংসদ আৰু আমাৰ 2 গৰাকী বিধায়ক অলপ সময় তাত আছিল আৰু প্ৰায় আমি দলৰ কৰ্মীখিনিৰ লগতেহে প্ৰচাৰখিনি চলালো আৰু তথাপিও আজি বিহালী সমষ্টি জনগাঁথনি সকলে জানে যে এই পৰিস্থিতিত কংগ্ৰেছ যথেষ্ট পিছুৱাই যায় কিন্তু আজি যথেষ্ট আমি আগতকৈ আমাৰ ভাল হৈছে তো সেই কাৰণে মই কৈছো যে আমি কংগ্ৰেছে বিহালী সমষ্টি ৰাইজক বৰ্তমানৰ সময়ত কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আৰু বিহালী সমষ্টি বিজেপি দলে যে ক'লে যে আমি
1 মাহৰ ভিতৰত মহিলাসকলৰ একাউণ্টত 10,000 টকা সোমাই দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ক'লে যে মই এমাহৰ ভিতৰত যে গোটেইখিনি ৰাস্তা কৰিম এতিয়া আমি পহৰা দিম আমি কংগ্ৰেছ বিহালী সমষ্টিৰ ৰাইজৰ হয় আমি বিজেপিৰ ওপৰত পহৰা দিম যে তেওঁলোকে সঁচাকৈ মহিলাসকলৰ একাউণ্টত 10,000 টকা ভৰাইছেনে তেওঁলোকে সঁচাকৈ অসম অৰুণাচল সীমান্ত অঞ্চলৰ ৰাস্তাবোৰ উন্নত কৰিছেনে আৰু এই যে মানে নিমাত হৈ নাথাকোঁ আমি কামখিনি কৰি থাকিম আৰু বিভিন্ন আঞ্চলিক দলৰ তেওঁলোকৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ল আৰু ফলাফল লৈ ময়ো আশা কৰোঁ যে তেওঁলোকে উচিত শিক্ষাটো এই ফলাফলৰ পৰা তেওঁলোকেও ল'ব আৰু তাৰ লগতে ঝাৰখণ্ডত খুব বেছি ব্যস্ত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ চলাইছে আৰু তেওঁক দিয়া হৈছিলে সেই দায়িত্ব যাতে তেওঁ তাতে প্ৰচাৰ কৰি জিকাই আনিব পাৰে তাত INDIক পৰাস্ত কৰিব পৰাৰ এটা তেওঁলোকে চেষ্টা কৰিছিলে কিন্তু তাত ক'ৰবাত বিফল হৈছে আৰু সেই কথাটোক লৈ আপুনি কি ক'ব বিচাৰিব চাওক মই প্ৰথমে ঝাৰখণ্ডৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ যে তেওঁলোকে আজি কংগ্ৰেছৰ যথেষ্ট বিধায়কসকলক পুনৰবাৰ তেওঁলোকে জিকালে আৰু আমাৰ বিভিন্ন দল ইণ্ডিয়া এলায়েন্সৰ দল RJD CPI-ML আৰু JMM তেওঁলোকৰ যথেষ্ট ভাল ফলাফল হ'ল ঝাৰখণ্ডত এইটোৱে প্ৰমাণ কি য'ত যুক্তি আছে কংগ্ৰেছে এলায়েন্স কৰিবলৈ সাজু আছে য'ত যুক্তি আছে য'ত বিভিন্ন দলৰ তৃণমূল পৰ্যায়ত সেই বিশেষ নিজৰ অঞ্চলত নিজৰ চিটৰ ভিতৰত তেওঁলোকৰ শক্তি আছে কংগ্ৰেছ সদায় এলায়েন্সপন্থী মহাৰাষ্ট্ৰতো কংগ্ৰেছ এলায়েন্সপন্থী কিন্তু আমি ইয়াত দেখা পালোঁ যে বিহালীত সকলোৱে আজি দেখা পালে যে ভোটটো কেনেকৈ পৰিলে আজি কংগ্ৰেছে আৰু বিজেপি মাত্ৰ 50% আৰু এইফালে I think 40% কিমান ভোট আছে তো সেইটোৱে যে দুপক্ষই নিৰ্বাচন সদায় বিহালী আছিল তাত কোনো তৃতীয়ৰ মানে যে কংগ্ৰেছে বাহিৰে কোনোবা বিজেপিক টক্কৰ দিব পাৰিব বা পৰাজিত কৰিব পাৰিব তেনেকুৱা পৰিস্থিতি নাছিল আজি সেইটো নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি তেওঁ ভাবিছোঁ বেছি সন্তুষ্ট নহয় আজিৰ দিনৰ ফলাফল লৈ আৰু ময়ো আজিৰ দিনৰ ফলাফল লৈ বেছি সন্তুষ্ট নহয় শেষৰটো প্ৰশ্ন সামগ্ৰীক লৈ এটা ডাঙৰ এটা হিচাপ নিকাচ চলিছিলে যে এটা বৃহৎ জয়ৰ কথা অনুমান কৰা হৈছিলে কংগ্ৰেছৰ পক্ষে সেই কথাটোক লৈ আপুনি কি ক'ব সামগ্ৰীৰ যি ফলাফল বা সামগ্ৰীত বৰ্তমান সময়ত যি পৰিস্থিতি তাক লৈ কি ক'ব চাওক সকলোৱে দেখা পালে যে সামগ্ৰীত কেনেদৰে হিংসা হৈছে কেনেদৰে আমাৰ কংগ্ৰেছৰ বিধায়কসকলৰ গাড়ী বিজেপি দলৰ কৰ্মীখিনি ভাঙি চুৰমাৰ কৰিলে কেনেদৰে সাংবাদিকসকলৰ ওপৰত প্ৰহাৰ কৰা গ'ল আৰু সদায় পুলিচ প্ৰশাসনে বিজেপি দলৰ এই কৰ্মীখিনি আজি তেওঁলোকক নিৰাপত্তা দিছে তেওঁলোকে মানে ৰাতি ওলাই গোটেই আমাৰ কংগ্ৰেছৰ শিবিৰ কিমান তেওঁলোকৰ কংগ্ৰেছৰ আমাৰ যিহেতু আমি টেণ্ট পোহাইছিলোঁ চব তেওঁলোকে ভাঙি চুৰমাৰ কৰিলে তেওঁলোকৰ কিন্তু অভিযোগ আকৌ আপোনালোকৰ অভিযোগৰ দৰে আপোনালোকৰ প্ৰতি অভিযোগ আছে যে আমি কৰা নাই কংগ্ৰেছৰ মানুহেহে সাংবাদিকক আক্ৰমণো কৰিছে আৰু তেওঁলোকে হিংসা বিয়পাইছে এইটো তেওঁলোকৰ কথা তেওঁলোকে ক'ব পাৰে কিন্তু আমি যে তৃণমূল পৰ্যায়ত আৰু ৰাইজে গম পাইছে যে পুলিচ প্ৰশাসন আজি ৰাজনৈতিকভাৱে তেওঁলোকৰ ভূমিকা বিশেষভাৱে সামগ্ৰীত আছিল আৰু মই ভাবোঁ যদি সামগ্ৰীত আগৰ দৰে যদি নিৰপেক্ষ এটা ভূমিকা পুলিচৰ থাকিলেহেঁতেন যদি কোনোবাই অপৰাধ কৰিছে কংগ্ৰেছ হওক বা বিজেপি হওক প্ৰথম দিনতে যদি আৰক্ষীসকলে কঠোৰ স্থিতি ল'লেহেঁতেন তো হিংসা পিছৰ দিনৰ যি হিংসা আমি দেখা নাপালোহেঁতেন পুলিচে যে প্ৰথম দিনতে এটা কঠোৰ স্থিতি নল'লে প্ৰথম মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তে কংগ্ৰেছৰ বিধায়কসকলৰ যে গাড়ী ভাঙা গ'ল সেই তেতিয়াই যে তেওঁলোকে কঠোৰ স্থিতি ল'লেহেঁতেন বস্তুখিনি নিয়ন্ত্ৰিত হ'লেহেঁতেন কিন্তু নোহোৱাৰ বাবে পৰিস্থিতি আৰু বেয়ালৈ গ'ল আৰু সাধাৰণ সহজ সৰল ৰাইজ মই ভাবোঁ অলপ ভয়তে তেওঁলোকৰ মনৰ ইচ্ছামতে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিলে আৰু এই পৰিৱেশটোৱে আজি সামগ্ৰীৰ ফলাফলত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পেলাইছে 26ৰ বাবে কেনেকৈ সাজু হ'ব এতিয়া যিহেতু কুচকাৱাজ আকৌ আৰম্ভ হ'ব না মোক পঞ্চায়ত ইলেকশ্যন আছে কৈছোঁ যে আজি কিছুমান আমাক ভাল ইংগিত আমি বিহালী আৰু ধৰাই পৰা পাইছোঁ আৰু সেইটোৱে আমাক উৎসাহিত কৰিব আৰু ইয়াৰ পিছে আমি সামগ্ৰীত কেনেদৰে পুলিচ প্ৰশাসনক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা গ'ল সেয়াও লৈ আমি আগন্তুক দিনৰ ৰণকৌশল এটা তৈয়াৰী কৰিব লাগিব আৰু নিশ্চয় আমি কংগ্ৰেছ দল আমি এই যে পাঁচটা আমিতো সদায় বিচাৰোঁৱে আমাৰ ফালৰ পৰা সদায় আমাৰ দুৱাৰ মুকলি আছে আগতেও আছে এতিয়াও আছে
তো আমি নিশ্চয় প্ৰথমে নিজৰ মাজত আলোচনা কৰি আমি নিজে কেনেদৰে আগবাঢ়িব লাগে সেয়া এটা গুৰুত্বপূৰ্ণ আলোচনা কৰাটো উচিত। ধন্যবাদ। সেয়া আছিলে আমাৰ সৈতে সাংসদ গৌৰৱ গগৈ।